নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA সেকেন্ড সেমিষ্টাৰ পলিটিকেল সায়েন্স ইউনিট 3 অনুষ্ঠানসমূহ কাৰ্যপালিকা সংসদ আৰু ন্যায়পালিকা শীৰ্ষক পাঠৰ সকলোবোৰ 99% কমন এক নম্বৰৰ অতিসমূহ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা পলিটিকেল সায়েন্সৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA সেকেন্ড সেমিষ্টাৰ পলিটিকেল সায়েন্সৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলোবোৰ ভিডিঅ' চাই ল'বা সবলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ Question number 1 কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ প্ৰাণকেন্দ্ৰ স্বৰূপ বুলি কাক কোৱা হয় এনসাৰ প্ৰধানমন্ত্ৰীক Question number 2 ভাৰতৰ প্ৰধানমন্ত্ৰীক কোনে নিযুক্তি দিয়ে এনসাৰ ৰাষ্ট্ৰপতিয়ে Question number 3 মন্ত্ৰী পৰিষদ আৰু ৰাষ্ট্ৰপতিৰ মাজৰ প্ৰধান যোগসূত্ৰ হল দেশ খালি ঠাই পূৰ কৰা এনসাৰ প্ৰধানমন্ত্ৰী মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত BA সেকেন্ড সেমিষ্টাৰ পলিটিকেল সায়েন্সৰ মডেল কুৱেশ্যনছ এণ্ড এনসাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছোঁ যোৱা বছৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো ডাউনলোড কৰিছিল তেওঁলোকৰ ফাইনেল এক্সামত 99% কমন পৰিছিল বুলি তেওঁলোকে জনাইছে তোমালোকেও যদি এই ই-বুকটো ডাউনলোড কৰিব বিচৰা তেন্তে স্ক্ৰীনত দিয়া হোৱাটছআপ নম্বৰত তোমালোকে মোৰ মেনেজাৰৰ লগত কন্টেক্ট কৰিবা ধন্যবাদ Question number 4 মন্ত্ৰী পৰিষদৰ সভাত কোনে সভাপতিত্ব কৰে এনসাৰ প্ৰধানমন্ত্ৰীয়ে Question number 5 ভাৰতৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী কোন আছিল এনসাৰ জৱাহৰলাল নেহেৰু Question number 6 ভাৰতত দ্বিসদনীয় বিধানমণ্ডল আছে শুদ্ধ নে অশুদ্ধ লিখা এনসাৰ শুদ্ধ Question number 7 ভাৰতীয় সংসদৰ উচ্চ সদনখনৰ নাম লোকসভা এনসাৰ অশুদ্ধ Question number 8 মন্ত্ৰী পৰিষদ ৰাজ্যসভাৰ ওচৰত দায়বদ্ধ এনসাৰ অশুদ্ধ Question number 9 ভাৰতৰ ৰাষ্ট্ৰপতি সংসদৰ এক অবিচ্ছেদ্য অংগ এনসাৰ শুদ্ধ Question number 10 সংসদৰ অধিৱেশনত ৰাষ্ট্ৰপতিয়ে সভাপতিত্ব কৰে এনসাৰ অশুদ্ধ Question number 11 ৰাজ্যসভাৰ মুঠ সদস্য কিমান এনসাৰ 250 জন Question number 12 লোকসভাৰ মুঠ সদস্য কিমান এনসাৰ 545 Question number 13 ৰাষ্ট্ৰপতিয়ে লোকসভালৈ 12 জন সদস্য মনোনীত কৰিব পাৰে শুদ্ধ নে অশুদ্ধ এনসাৰ অশুদ্ধ Question number 14 ৰাষ্ট্ৰপতিয়ে ৰাজসভালৈ কিমান সদস্য মনোনীত কৰিব পাৰে এনসাৰ 12 গৰাকী Question number 15 ৰাজ্যসভাত অসমৰ পৰা কেইগৰাকী সদস্য থাকে এনসাৰ 7 গৰাকী Question number 16 লোকসভাত অসমৰ পৰা কেইগৰাকী সদস্য নিৰ্বাচিত হয় এনসাৰ 14 গৰাকী Question number 17 বিত্তীয় বিল অকল লোকসভাত উত্থাপন হয় শুদ্ধ নে অশুদ্ধ এনসাৰ শুদ্ধ Question number 18 লোকসভাৰ অধিৱেশনত প্ৰধানমন্ত্ৰীয়ে সভাপতিত্ব কৰে শুদ্ধ নে অশুদ্ধ এনসাৰ অশুদ্ধ Question number 19 কোনো এখন বিধেয়ক বিত্ত বিধেয়ক হয় নে নহয় কোনে নিৰ্ধাৰণ কৰে এনসাৰ লোকসভাৰ অধ্যক্ষই Question number 20 লোকসভা আৰু ৰাজ্যসভাৰ মুঠ ফৰমৰ পৰিমাণ হল 1.5 শুদ্ধ নে অশুদ্ধ এনসাৰ শুদ্ধ Question number 21 লোকসভা আৰু ৰাজ্যসভাৰ দুখন অধিৱেশনৰ মাজত সৰ্বোচ্চ সময়ৰ ব্যৱধান কিমান এনসাৰ 6 মাহ Question number 22 কোনখন সদন অধিক শক্তিশালী এনসাৰ লোকসভা Question number 23 কোনে সংসদৰ অধিৱেশন বছৰত আহ্বান স্থাপিত বা ভংগ কৰিব পাৰে এনসাৰ ৰাষ্ট্ৰপতিয়ে Question number 24 সংসদৰ অধিৱেশন বছৰত কমেও কেইবাৰ হ'ব লাগে এনসাৰ 2 বাৰ Question number 25 ৰাজ্যসভাৰ প্ৰধান সভাপতি কোন এনসাৰ উপৰাষ্ট্ৰপতি Question number 26 সংসদৰ যুটীয়া অধিৱেশনত কোনে সভাপতিত্ব কৰে এনসাৰ লোকসভাৰ অধ্যক্ষই Question number 27 ৰাজ্যসভাৰ সদস্যসকলৰ নিম্নতম বয়স কিমান এনসাৰ 30 বছৰ Question number 28
ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল কিমান? এনসাৰ 6 বছৰ। কুৱেশ্যন নাম্বাৰ 29 সংসদৰ এগৰাকী সদস্যই অধ্যক্ষক নজনোৱাকৈ একেৰাহে কিমান দিন অনুপস্থিত থাকিলে তেওঁৰ পদটো শূন্য হয়? এনসাৰ 60 দিন। কুৱেশ্যন নাম্বাৰ 30 লোকসভাত গৃহীত বিত্ত বিধেয়কত ৰাজ্যসভাই কিমান দিনৰ ভিতৰত অনুমোদন জনাব লাগে? এনসাৰ 14 দিন। কুৱেশ্যন নাম্বাৰ 31 সংসদৰ অধিৱেশন চলি থকা সময়ত কোনে অধ্যাদেশ জাৰি কৰিব পাৰে? এনসাৰ ৰাষ্ট্ৰপতিয়ে। কুৱেশ্যন নাম্বাৰ 32 সংসদৰ যুটীয়া অধিৱেশন কোনে আহ্বান কৰে? এনসাৰ ৰাষ্ট্ৰপতিয়ে। কুৱেশ্যন নাম্বাৰ 33 লোকসভাৰ বাৰ্ষিক বাজেটখন কোনে উত্থাপন কৰে? এনসাৰ বিত্তমন্ত্ৰীয়ে। কুৱেশ্যন নাম্বাৰ 34 এখন বিধেয়ক আইনত পৰিণত হ'বলৈ কাৰ স্বাক্ষৰৰ প্ৰয়োজন? এনসাৰ ৰাষ্ট্ৰপতিৰ। কুৱেশ্যন নাম্বাৰ 35 বিত্ত বিধেয়ক সদনত কোনে উত্থাপন কৰে? এনসাৰ বিত্তমন্ত্ৰীয়ে। কুৱেশ্যন নাম্বাৰ 36 ব্ৰিটিছ শাসিত ভাৰতবৰ্ষত কেতিয়া পোনপ্ৰথমে যুক্তৰাষ্ট্ৰীয় আদালত গঠন কৰা হৈছিল? এনসাৰ 1935 চনৰ ভাৰত শাসন আইনৰ অধীনত। কুৱেশ্যন নাম্বাৰ 37 ভাৰতৰ ন্যায়িক ব্যৱস্থাৰ শিখৰত অৱস্থিত ন্যায়ালয়খনৰ নাম কি? এনসাৰ উচ্চতম ন্যায়ালয়। কুৱেশ্যন নাম্বাৰ 38 সংবিধানৰ কোনটো অনুচ্ছেদত উচ্চতম ন্যায়ালয়ৰ গঠন সম্পৰ্কে উল্লেখ আছে? এনসাৰ 124 নং অনুচ্ছেদত। কুৱেশ্যন নাম্বাৰ 39 উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে? এনসাৰ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। কুৱেশ্যন নাম্বাৰ 40 উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এজনে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে? এনসাৰ 65 বছৰ বয়সত। কুৱেশ্যন নাম্বাৰ 41 উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হ'বৰ বাবে উচ্চ ন্যায়ালয়ত একে লেঠাৰিয়ে কিমান বছৰ অধিবক্তা হিচাপে কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব? এনসাৰ 10 বছৰ। কুৱেশ্যন নাম্বাৰ 42 উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে কাৰ ওচৰত কাৰ্যভাৰ গ্ৰহণ কৰাৰ আগতে শপত গ্ৰহণ কৰে? এনসাৰ ৰাষ্ট্ৰপতিৰ ওচৰত। কুৱেশ্যন নাম্বাৰ 43 উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে অপসাৰিত কৰিব পাৰে? এনসাৰ ৰাষ্ট্ৰপতিয়ে। কুৱেশ্যন নাম্বাৰ 44 উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ বিৰুদ্ধে সংসদত উত্থাপিত প্ৰস্তাৱটো কিমান সংখ্যক সদস্যৰ দ্বাৰা সমৰ্থিত হ'ব লাগে? এনসাৰ উপস্থিত থকা সদস্যৰ 2/3 আৰু মুঠ সদস্যৰ আধাতকৈ বেছি। কুৱেশ্যন নাম্বাৰ 45 উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা কোনে নিৰ্ধাৰণ কৰে? এনসাৰ সংসদে। কুৱেশ্যন নাম্বাৰ 46 উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ দৰমহা কোনে নিৰ্ধাৰণ কৰে? এনসাৰ সংসদে। কুৱেশ্যন নাম্বাৰ 47 ৰাষ্ট্ৰপতিয়ে আইন সংক্ৰান্ত কিবা জানিব লাগিলে কাৰ পৰা পৰামৰ্শ বিচাৰিব পাৰে? এনসাৰ উচ্চতম ন্যায়ালয়ৰ পৰা। কুৱেশ্যন নাম্বাৰ 48 ভাৰতীয় সংবিধানৰ ৰক্ষক কাক বোলা হয়? এনসাৰ উচ্চতম ন্যায়ালয়ক। কুৱেশ্যন নাম্বাৰ 49 ৰাজ্যৰ বিচাৰ বিভাগৰ আটাইতকৈ উচ্চ শিখৰত অৱস্থিত ন্যায়ালয়খনৰ নাম কি? এনসাৰ উচ্চ ন্যায়ালয়। কুৱেশ্যন নাম্বাৰ 50 বৰ্তমান ভাৰতবৰ্ষত কিমানখন উচ্চ ন্যায়ালয় আছে? এনসাৰ 18খন। সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো বহুত দীঘল হোৱাৰ বাবে বহুতো দৰকাৰী প্ৰশ্ন উত্তৰসমূহ ৰৈ গ'ল। তোমালোকক যদি সেইবোৰ প্ৰশ্ন উত্তৰ লাগে তেন্তে তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত BA ছেকেণ্ড ছেমিষ্টাৰ পলিটিকেল ছায়েন্সৰ মডেল কুৱেশ্যনছ এণ্ড এনচাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছোঁ। যোৱা বছৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এই ই-বুকটো ডাউনলোড কৰিছিল তেওঁলোকৰ ফাইনেল এক্সামত 99% কমন পৰিছিল বুলি তেওঁলোকে জনাইছে। তোমালোকেও যদি এই ই-বুকটো ডাউনলোড কৰিব বিচৰা তেন্তে স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰত তোমালোকে মোৰ মেনেজাৰৰ লগত কণ্টেক্ট কৰিবা। ধন্যবাদ।